নতুন এটা টপিক লৈ পিনি আজি আকৌ আহিছোঁ মই বহুত দিনৰ মূৰত আহিছোঁ। তো আজি আমি কি পঢ়িম? আমি আজি পঢ়িম যে এভাৰেজ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ স্পীড কি হয়। আমি আগৰ ভিডিঅ'টোত পঢ়ি আহিলোঁ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত ডিফাৰেঞ্চটো কি হয়। তাৰ লগে লগে আমি স্পীড কি হয়, ভেলচিটি কি হয় সেই ভিডিঅ' পঢ়িলোঁ। তাৰপৰা মই তাত কৈছিলোঁ যে নেক্সট ভিডিঅ'টোত মই পঢ়াম কি এভাৰেজ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ স্পীড, এভাৰেজ ভেলচিটি, ইনষ্টেণ্টেনিয়াছ ভেলচিটি, ইহঁতৰ মাজত ডিফাৰেঞ্চটো কি হয়। এভাৰেজ স্পীড মানে আমি কি বুজোঁ, আৰু এভাৰেজ স্পীড পঢ়াৰ পিছত মই এই নতুন বস্তুটো ইনষ্টেণ্টেনিয়াছ স্পীডটো আমি কিয় পঢ়িছোঁ, তাৰ মানে আমি কি বুজোঁ ইনষ্টেণ্টেনিয়াছ স্পীড মানে, সেই বিষয়ে আজি আমি ভিডিঅ'টো ভালকৈ আলোচনা কৰিম। ঠিক আছে, কাৰোবাৰ মনত আছেনে স্পীড আৰু ভেলচিটি কি হয়, ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি হয়? স্পীড আৰু ভেলচিটি বুলি কৈ দিয়াৰ লগে লগে মই আগত কৈছিলোঁ যে স্পীডটো কি হয়, আমাৰ এটা স্কেলাৰ কোৱান্টিটি, যাৰ আমাৰ কি আছে, অকল মান আছে বা অকল আমাৰ কি মেগনিটিউড আছে, তাৰ আমাৰ দিশ নাই, তাৰ আমাৰ ডাইৰেকশ্যন নাই। কিন্তু যদি আমি ভেলচিটি বুলি কৈ দিওঁ, তাৰ মানো থাকিব, তাৰ মেগনিটিউডো থাকিব, আৰু তাৰ ডাইৰেকশ্যন থাকিব বা তাৰ দিশ থাকিব। যেতিয়া আমি স্পীড বুলি কওঁ, স্পীডটোত আমি একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছোঁ বা ইউনিট টাইমত আমি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছোঁ সেইটো ক'লে হৈ গ'ল। কোনটো ডাইৰেকশ্যনত মুভ কৰিছোঁ, কোনটো ডাইৰেকশ্যনত আমি গৈছোঁ সেইটো আমি তাত উল্লেখ নকৰিলেও হ'ব, তাত আমি সেইটো মেনশ্যন নকৰিলেও হৈ যাব। সেইটো হ'ল আমাৰ কি স্পীড। ঠিক আছে, স্পীড মানে কি, আমি পাৰ ইউনিট টাইমত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছোঁ সেইটো হ'ল আমাৰ স্পীড। আমি চবেই বাইক চলাব জানো, স্কুটি চলাব জানো বা চাইকেলখনো চলাব জানো। তো আমি চাইকেল এখন চলাওঁতে বা বাইকখন চলাওঁতে বাৰে বাৰে দেখোঁ বেয়া স্পীডত গৈছে দেই, কোনোবা ল'ৰা এটা যদি চুইকৈ পাৰ হৈ যায় আমি কি কওঁ, বা বেয়া স্পীডত বাইক চলাই দেই, তাৰপিছত তামাম স্পীডত বাইক চলাওঁ। আমি এই ৱৰ্ডবিলাক ইউজ কৰি থাকোঁ, তামাম স্পীডত বাইক চলাওঁ, বেয়া স্পীডত বাইক, বেয়া মানে বহুত স্পীড, নহয় জানো? ভাষাবিলাক তেনেকুৱা আমি তেনেকৈ কওঁ। তো আমি সেই স্পীড বুলি ক'লে আমি কি বুজোঁ, সি বহুত জোৰেৰে গৈছে, আমি সেইটোৱে বুজোঁ। স্পীড বহুত স্পীডত গৈছে মানে কি বুজোঁ, আমি খুব জোৰেৰে গৈছে। স্পীড মানে একচুৱেল মিনিংটো হ'ল কি, একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিছে বা পাৰ ইউনিট টাইমত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে। তো সেইটো আমাৰ স্পীড। আৰু ডিষ্টেঞ্চত কোনফালে গতি কৰিছে, দৰকাৰ হ'লে ল'ৰাটোৱে বাইকখন ৰাস্তা দি পথাৰতে ভৰাই দিয়ক, যিটো ডাইৰেকশ্যনতে নাযাওক আমি সেইটো নাচাওঁ। স্পীড বুলি ক'লে আমি যিটো ডাইৰেকশ্যনতে নহওক সেইটো আমি নাচাওঁ, আমি জাষ্ট তাৰ মানটো চাম, মেগনিটিউডটো চাম। আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া ইয়াত এভাৰেজ স্পীডত। ঠিক আছে, তো এভাৰেজ স্পীড বুলি কৈ দিয়াৰ লগে লগে বা স্পীড বুলি কৈ দিয়াৰ লগে লগে আগৰ ভিডিঅ'টোত মই কৈছিলোঁ স্পীড বুলি কৈ দিয়াৰ লগে লগে ওপৰত কি হ'ব, ডিষ্টেঞ্চ, ঠিক আছে, ডিভাইডেড বাই টাইম। এইটো ৰিলেশ্যন আমি বহুত আগতে পাই আহিছোঁ, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। এই ৰিলেশ্যনটো আমি বহুত আগৰ পৰাই পাই আহিছোঁ। ঠিক আছে, স্কুল লেভেলত পাই আহিছোঁ, স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। তো ইয়াত এইটো এভাৰেজ স্পীড নে ইনষ্টেণ্টেনিয়াছ স্পীড সেই বিষয়ে আমি সিমান জনা নাছিলোঁ। ঠিক আছে, ভেলচিটিৰ বিষয়ে পাই আহিছোঁ বাৰু, বা দ্ৰুতিৰ বিষয়ে পাই আহিছোঁ, বেগ বুলি পাই আহিছোঁ। স্পীডটো অসমীয়া কি বুলি কোৱা হয়, বেগ বুলি কোৱা হয়। স্পীড মানে হ'ল আমাৰ বেগ। ঠিক আছে, স্পীড মানে হ'ল আমাৰ বেগ। তো মই কোৱাৰ নিচিনাকৈ কি হয়, আমাৰ স্কেলাৰ ৰাখি ইয়াৰ একো কি নাথাকে, ডাইৰেকশ্যন নাথাকে। ডাইৰেকশ্যন আমি ইয়াত মেনশ্যন কৰিব নালাগে। তো স্পীড মানে কি, ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম। স্কেলাৰ ৰাখি বুলি আমি কেনেকৈ গম পাইছোঁ, ডিষ্টেঞ্চ কি হ'ল আমাৰ এটা স্কেলাৰ ৰাখি, ডিছপ্লেচমেণ্ট কি হ'ল আমাৰ এটা ভেক্টৰ ৰাখি। তো স্কেলাৰ ৰাখি এটা আছে যেতিয়া এইটো কি হ'ব, অবভিয়াছলি এটা স্কেলাৰ ৰাখিয়ে হ'ব। গতিকে আমি এভাৰেজ স্পীড মানে কি চাওঁ। ঠিক আছে, এভাৰেজ স্পীড মানে আমি কি হয় চাম। যেতিয়া মই কওঁ যে এভাৰেজ স্পীড, তাৰমানে কি বুজিব, এভাৰেজটো বুজায়, এভাৰেজ শব্দটোৰ অৰ্থ হ'ল গড়, অসমীয়াত হ'ল গড়। গড় স্পেলিংটো বলেছে নাজানো। ঠিক আছে, গড়। তো গড় মানে কি হয়, স্পীডৰ কথা বাদ দিলোঁ, বেগৰ কথা বাদ দিলোঁ, দ্ৰুতিৰ কথা বাদ দিলোঁ। ঠিক আছে, ফিজিক্স বাদ দিওঁ অকণমান দেৰিৰ কাৰণে। আমি যদি ক্ৰিকেট খেল এখন খেলোঁ, নহয় জানো, আমি ক্ৰিকেট খেল এখন খেলিলোঁ, চাপ'জ তুমি বেটিং কৰিলা, 1 অভাৰ খেলিলোঁ, আমি 2 অভাৰ খেলিলোঁ, 3 অভাৰ খেলিলোঁ, 5 অভাৰ খেলিলোঁ, তেনেকৈ আমি 20 অভাৰ খেলিলোঁ। ঠিক আছে, এতিয়া প্ৰথম অভাৰত তুমি কৰিলা চাপ'জ 2 ৰান কৰিলা, 20 অভাৰ নহয়, 5 অভাৰ নহয়। ঠিক আছে, প্ৰথম অভাৰত কৰিলা তুমি 2 ৰান, ছেকেণ্ডত কৰিলা আপোনাৰ 3, তাৰপৰা 6 মাৰিলা দুটা, 12 হৈ গ'লগৈ, নহয় জানো?
তাৰ পৰা আকৌ কৰিলা বোলে 3 কৰি দিলা তাৰ পৰা কৰিলা আমাৰ 5 কে হ'ল 1 2 3 4 5 তে ইয়াত আমি কি দেখিছো গুটেকিটা ওভাৰতে তোমাৰ ৰানগিলা বেলেগ বেলেগ এইটোটা কেনেকৈ মিলি গৈছে এটো মই কি কৰিলো 1 কৰিলো এটো 4 কৰিলো ঠিক আছে গুটেকিটা ওভাৰতে তোমাৰ ৰানটো কি হয় বেলেগ বেলেগ হয় 5 ওভাৰ তুমি খেলিলা তাৰ পৰা আউট হৈ গলা কি হলা কেলেক হ'ল এটা মডৰ কাৰণে কি হ'ল 5 ওভাৰ তুমি খেলিলা 5 ওভাৰ কি হ'ল ফাৰ্স্ট ওভাৰতে 2 ৰান কৰিলা সেকেন্ড ওভাৰতে 1 ৰান কৰিলা তাৰ পৰা 12 ৰান কৰিলা তাৰ পৰা 4 ৰান কৰিলা তাৰ পৰা কিমান কৰিলা 5 ৰান কৰিলা তো এতিয়া মই যদি সুধো যে তোমাৰ এভাৰেজ ৰান কিমান তোমাৰ গড় ৰান কিমান তুমি কি কৰিবা গুটেইখিনি মিলাই দিবা গুটেইখিনি যোগ কৰিবা 2 plus 1 plus 12 plus 4 plus 5 নহয় জানো ডিভাইড দিবা কি কৰিবা কিমানখন খেল আছে 1 2 3 4 5 5টা ওভাৰ আছে তো 5 ৰে আমি ডিভাইড কৰি দিম তবে যেটো আমি পাম হেটো আমাৰ কি এভাৰেজ ৰান বা গড় ৰান এই গড় ৰানটো আমি উলিয়াব জানো গড় ৰানটো বুজায় কি গড় ৰানটো বুজায় যে গুটেই যে তুমি ওভাৰটো খেলিলা সেই ওভাৰটোত প্ৰত্যেকটো ওভাৰতে তোমাৰ এই গড় ৰানটো হয় বাস কিমান হ'ব যে 3 15 16 18 19 20 22 23 24 24 ঠিক আছে 24/5 ঠিক আছে এই 3 কৰি মিলি যাব তেতিয়া 5 ঠিক আছে ইয়াত কি বুজাইছে যে তুমি যদিও প্ৰত্যেকটো ওভাৰত 5 ৰান কৰা নাই যদিও ইয়াত 3 1 12 4 তেনেকুৱা ৰান কৰিছা তোমাৰ গুটে ওভাৰৰ তোমাৰ কি বুজাইছে যে প্ৰত্যেকটো ওভাৰত তুমি 5 ৰান কৰা নিচিনা বুজাইছে ঠিক আছে গুটেটো ওভাৰ তুমি প্ৰত্যেকটো ওভাৰ 5 ৰান নকৰিলো তোমাৰ যেহেতু গড় ৰান আমাৰ 5 হ'ল তাৰ অৰ্থটো এইটো হ'ল যে তুমি প্ৰত্যেকটো ওভাৰতে যদি 5 ৰান কৰিলাহেঁতেন বা প্ৰত্যেকটো ওভাৰতে যদি তুমি 5 ৰান কৰিলাহেঁতেন তেতিয়া আমাৰ যিমান ৰান হ'ব সিমান ৰান হ'ব যদিও এটা ওভাৰ তুমি 12 ৰান কৰিছা কিন্তু এটা ওভাৰ তুমি 1 ৰানহে কৰিছা তো গুটেইখিনি মিলাই তোমাৰ এনেকুৱা বুজাইছে যে প্ৰত্যেকটো ওভাৰ তুমি কিমান ৰান কৰিছা 5 ৰানকে কৰিছা ঠিক তেনেকৈ এভাৰেজ স্পিডটো একেটাই বস্তু ঠিক আছে এভাৰেজ স্পিড আমাৰ একেটাই বস্তু কেনেকৈ একে চাওঁ এভাৰেজ স্পিড মানে কি এতিয়া আমি স্পিডটো সদায় আমাৰ সেম নাথাকে কেতিয়াবা আমাৰ মনটো জোৰে গ'ল কেতিয়াবা মনটো আমাৰ লাহে লাহে গ'ল কেতিয়াবা মনটো এটা পকাইলো বহুত স্পিড গুচি গ'লগে কেতিয়াবা আমাৰ মনটো লাহে লাহে চলা টুক 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 লাহে লাহে গৈ আনিছা নহয় জানো আমাৰ যেনেকৈ মন আমি তেনেকৈ যাম কেতিয়াবা আমাৰ ট্ৰেফিক পালোঁ ৰাস্তাত খুব যান বাহন জট হৈ আছে তেতিয়া আমি স্পীডত যাবই নোৱাৰোঁ কেতিয়াবা আমি ৰৈ দিব লগা হয় নহয় জানো বা খেল এখনত যদি আমি দৌৰোঁ ফাৰ্ষ্ট আমি লাহে লাহে দৌৰোঁ আমাৰ কি খুব স্পীডত দৌৰোঁ তো আমাৰ স্পীডটো কি আমাৰ সেম নাথাকে আৰু স্পীডটো আমি সেম কৰিবও নোৱাৰোঁ নহয় জানো ঢেৰ বাধা আহে কিবা আহে আমি স্পীডটো আমি সেম কৰিব নোৱাৰোঁ সদায় আমাৰ স্পীডটো কি হয় সেম নহয় ঠিক আছে তো সেম নোহোৱাৰ কাৰণে কি হ'ল প্ৰত্যেকটো সময়ত আমাৰ স্পীডটো কি হয় বেলেগ হয় কেতিয়াবা স্পীডটো বেছি হয় কেতিয়াবা স্পীডটো কম হয় তো সেই আমাক যদি উঠে সাপোজ আমি ইয়াৰ পৰা ইয়ালৈকে গৈছোঁ ঠিক আছে আমি ইয়াৰ পৰা এই এ পইণ্টটোৰ পৰা আমি বি পইণ্টলৈ গৈছোঁ হ'বনে আৰু এইডাল ষ্ট্ৰেট লাইন নহ'লেও হ'ব যিহেতু আমাক ডিষ্টেঞ্চ লাগে ঠিক আছে মই ষ্ট্ৰেট লাইন মেপ কৰিম মই মেলাকৈ আঁকি দিছোঁ এৰ পৰা লৈ গৈছোঁ বিলৈ গৈছোঁ আমাৰ ৰাস্তাটো এনেকুৱা এতিয়া কোনোবা এডোখৰ আমাৰ স্পীড বাঢ়িছে কোনোবা এডোখৰ আমাৰ স্পীড কমিছে এইডোখৰ আমি অকণমান জোৰেৰে গ'লোঁ এডোখৰ আমাৰ লাহে লাহে গ'লোঁ এডোখৰ আকৌ আমি জোৰে গ'লোঁ তেনেকৈ আমাৰ স্পীডটো বেলেগ হৈছে এতিয়া এভাৰেজ স্পীডটো কি ক'ব যেনেকৈ গোটেই ৰানখিনি মিলাই গোটেই আমাৰ বেটিঙত কৰা ৰানখিনি মিলাই এটা ৰান উলিয়াই দিলে যিটো আমাৰ গড় ৰান সেই গড় ৰানটোৱে কি বুজায় যে প্ৰত্যেকটো ওভাৰতে তুমি 5 ৰান কৰাৰ নিচিনা বুজায় মিলাই দিয়ে নহয় জানো গোটেইটো ওভাৰতে আমাৰ 5 ৰান পোৱা বুজায় ঠিক তেনেকৈ এভাৰেজ স্পীডটোৱে কি বুজাব যে ইয়াৰ পৰা তোমাৰ যদি স্পীডটো বেলেগ হৈ গৈছিলে প্ৰত্যেকটো সময়ত আমাৰ যিমান জোৰেৰে গৈছোঁ সেইটো আমাৰ বেলেগ হৈ গৈছিলে স্পীডটোৱে কি বুজাব যে গোটেইখিনি মিলাই পিনি আমাৰ কিমান এভাৰেজ স্পীড হ'ল সেইটো বুজায় ঠিক আছে তো এভাৰেজ স্পীড মানে মই কি বুজিম এই এ পৰা বিলে সাপোজ ডিসটেন্স আমাৰ ধৰিলো s del s delta s হল আৰু যাৰটাৰ টাইম লাগিলে কিমান ডেল্টা টি হ'ব এইটো বুজাব কি আমাৰ এভাৰেজ স্পীড
এভাৰেজ স্পীডটো উলিয়াবলৈ আমি গোটেই ডিষ্টেন্সটো ধৰিম বাই কৈছোঁ ডিষ্টেন্স ডিছপ্লেচমেণ্ট নহয় আমি কি ধৰিম গোটেই ডিষ্টেন্স এ পৰা বিলে যিমান ডিষ্টেন্স সেই গোটেই ডিষ্টেন্সটো ধৰিম আৰু এ পৰা বিলে যাওঁতে গোটেই টাইমটো ধৰিম আমি ডেল্টা ঠিক আছে মই বোলে ইয়াৰ পৰা লণ্ডনলৈ গৈছোঁ খোজকাঢ়ি বা দৌৰি তো এভাৰেজ স্পীড যদি উলিয়াবলৈ হয় মই ইয়াৰ পৰা লণ্ডনলৈ যাওঁতে যিমান টাইম লাগিলে সেইটোৱে ইয়াৰ পৰা লণ্ডনলৈ কিমান দূৰ সেইটোক হৰণ কৰিব লাগিব বুজি পোৱা গৈছেনে তো লণ্ডনলৈ মই খোজকাঢ়ি যাওঁতে মোৰ 3-4-10 বছৰ লাগি যাব যেতিয়ালৈকে 10 বছৰ নহয় মই এভাৰেজ স্পীড উলিয়াব নোৱাৰিম নহয় জানো লণ্ডনলৈ মই যাওঁতে যদি 10 বছৰ লাগে তাহলে এভাৰেজ স্পীড উলিয়াবলৈ আমি 10 বছৰ ৰ'ব লাগিব 10 বছৰ পাছতহে আমি গম পাম যে 10 বছৰ পাছতে গম পাম আমি টাইমটো কিমান একচুৱেলি 10 বছৰ লাগিলে নে 11 বছৰ লাগিলে নে 10 বছৰ 3 মাহ লাগিলে তো এই ডেল্টা টিটো জানিবলৈ হ'লে আমি কি কৰিব লাগিব গোটেই টাইমটোলৈ ৱেইট কৰি থাকিব লাগিব গোটেই টাইমটোলৈ চাই থাকিব লাগিব যে কি এভাৰেজ স্পীড কিমান হয় ঠিক আছে তো এইটো হ'ল আমাৰ এভাৰেজ স্পীড যিটোৱে গোটেই টাইমখিনি আৰু গোটেই দূৰত্বটো সামৰি লয় এভাৰেজ স্পীডটোৱে এতিয়া আমি নেক্সট পইণ্ট লওঁ কি ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক আছে ইনষ্টেণ্টেনিয়াছ স্পীড কি হয় ইনষ্টেণ্টেনিয়াছ স্পীডটোত কি হয় আমি গোটেই টাইমটো চাই নাথাকোঁ মই বোলে ইয়াৰ পৰা লণ্ডনলৈ গৈছোঁ মই লণ্ডনলৈ পোৱালৈকে কোনোবাই এভাৰেজ স্পীড উলিয়াই থাকিব নহয় সি বুঢ়া হৈ যাবও পাৰে 10 বছৰ লাগিলে কোনোবাই বোলে 10 বছৰ জীয়াই থাকিলেহেঁতেন সি মৰিয়ে থাকিব নহয় জানো তো ইয়াৰ পৰা আমি লণ্ডনলৈ যাওঁতে গোটেই টাইমটো ৰৈ থাকিব নালাগে আমি আৰু এটা উপায় আছে স্পীড উলিওৱা সেইটো হ'ল আমাৰ কি ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক আছে সেইটো হ'ল আমাৰ কি ইনষ্টেণ্টেনিয়াছ স্পীড ইনষ্টেণ্টেনিয়াছ স্পীডটোত কি হয় এই যে টাইমটো এই যে মই ডেল্টা টি বুলি ধৰিছিলোঁ এই টাইমটো খুব সৰু কৰি দিয়া হয় ঠিক আছে টাইমটো খুব সৰু কৰি দিয়া হয় আৰু সেই টাইমটোৰ কাৰণে আমাৰ স্পীডটো উলিওৱা হয় ঠিক আছে প্ৰেক্টিকেলি যদি আমি বুজিবলৈ যাওঁ ইনষ্টেণ্টেনিয়াছ স্পীডটো কেনেকৈ বুজায় ছাপ'জ তোমাৰ এখন ঘৰৰ খিৰিকী ঠিক আছে এখন তোমাৰ ঘৰৰ খিৰিকী ঠিক আছে এই খিৰিকীখনত এইবিলাক মানুহ এটা বাইক চলাই গুচি আহিছে টুইট এখন হয় বাইক এখন ঠিক আছে বাইকখন চলাই আহিছে ই ইয়াৰ পৰা গৈছে তাৰ নিজৰ ঘৰলৈ তাৰ নিজৰ ঘৰটো আছে ইয়াত বি পইণ্টত ই গৈছে ক'ৰ পৰা এ পইণ্টলৈ এতিয়া এ পইণ্টৰ পৰা বি পইণ্টলৈ যাওঁতে তাৰ যিমান টাইম লাগে সেইটোৰে এ পইণ্টৰ পৰা বি পইণ্টলৈ যিমান ডিষ্টেঞ্চ তাক হৰণ কৰিলে আমি কি পাওঁ এভাৰেজ স্পীড পাওঁ নহয় জানো এভাৰেজ স্পীড পাওঁ আমি কিন্তু এই যে খিৰিকীখনৰ পৰা এডোখৰ আমাৰ কি হয় ডিষ্টেঞ্চ খুব সৰু এইডোখৰ পাৰ হৈ যাওঁতে আমাৰ যিমান আমি স্পীডটো হয় সেইটো হ'ল আমাৰ কি ইনষ্টেণ্টেনিয়াছ স্পীড ঠিক আছে অকণ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ আকৌ আমি আৰু এটা উদাহৰণ চাওঁ ঠিক আছে আমি বাইকখন চলাই গৈ আছোঁ বা স্কুটি এখন চলাই গৈ আছোঁ ছোৱালীখিনি স্কুটি চলাই গৈ আছে ল'ৰাখিনিয়ে বাইক চলাই গৈ আছে ঠিক আছে কাৰণ বাইক আৰু স্কুটি এটাও চলাব নজনাবিলাকে ছাপ'জ চাইকেল চলাই গৈ আছে কিন্তু এইটো উদাহৰণত বাইকখন লাগিব বা স্কুটি এখন লাগিব যি কি নহওক যদি আমি বাইকখন চলাই গৈ আছোঁ মই বোলে ডিমৰ পৰা শিৱসাগৰলৈ গৈছোঁ ঠিক আছে মই আগতে কোৱাৰ নিচিনাকৈ ডিমৰ পৰা শিৱসাগৰলৈ যদি আমি এভাৰেজ স্পীড উলিয়াবলৈ হয় ডিমৰ পৰা শিৱসাগৰ ডিষ্টেঞ্চটো কিমান সেইটো আমি জানিব লাগিব আৰু কিমান টাইম লাগিলে সেইটো আমি জানিব লাগিব সেইটো আমাৰ এভাৰেজ স্পীড মানে কি ডিমৰ পৰা আমি শিৱসাগৰলৈ যে গ'লোঁ ডিমৰ পৰা শিৱসাগৰলৈ যাওঁতে আমাৰ যিমান টাইম লাগিলে সেইটোৰে ডিমৰ পৰা শিৱসাগৰৰ মাজৰ ডিষ্টেঞ্চটো কিমান সেইটোক আমি কি কৰিম হৰণ কৰিম বা ডিভাইড কৰিম তেতিয়া আমাৰ কি ওলাব এভাৰেজ স্পীড ওলাব তো ইনষ্টেণ্টেনিয়াছ স্পীড তাত কি হয় সেই যে তোমাৰ বাইকখনৰ আগত বা স্কুটিখনৰ আগত যে এটা এনেকৈ মিটাৰ এটা থাকেনে 0 10 20 30 গৈ কাটালত এনেকৈ থাকে যেতিয়া স্পীডত চলাওঁ আমি এনেকৈ ঘূৰ খাই যায়গৈ সেইটো কোৱা হয় স্পীডোমিটাৰ নহয় জানো সেইটো কি বুলি কোৱা হয় স্পীডোমিটাৰ কোৱা হয় সেইটোৱে কি দেখায় সেই মুহূৰ্তটোত তোমাৰ স্পীড কিমান সেইটো বুজায় যিহেতু ডিমৰ পৰা শিৱসাগৰ যাওঁতে তোমাৰ কি হয় কেতিয়াবা স্পীড বাঢ়ি যাব পাৰে কেতিয়াবা স্পীড কমি যাব পাৰে কিন্তু এভাৰেজ স্পীড যেতিয়া আমি উলিয়াওঁ কোনটো টাইমত তোমাৰ স্পীড বাঢ়িছিলে কোনটো টাইমত স্পীড কমিছিলে কোনোবা তুমি ৰৈ গৈছিলা নেকি ৰেড ছিগনেল পাই পিনি সেইখিনি আমি গম নাপাওঁ যেতিয়া আমি এভাৰেজ স্পীড উলিয়াম তেতিয়া আমি গম নাপাওঁ যে কোনটো টাইমত তোমাৰ স্পীড কিমান আছে ডিমলৈ ছাপ'জ তুমি ডিমৰ পৰা শিৱসাগৰ যাওঁতে তুমি 2টা বজাত গৈছা 2 PM গৈছা ডিমত 2 PM এৰিছা তুমি শিৱসাগৰ পৰা তোমাৰ লাগিলে 3 PM হ'ল এতিয়া যেতিয়া আমি এভাৰেজ স্পীড উলিয়াম তেতিয়া আমি 2টা 3ত
তোমাৰ স্পীড কিমান আছিলে সেইটো আমি গম নাপাওঁ 230 তোমাৰ স্পীড কিমান হৈছিলেগে সেইটো কথা আমি গম নাপাওঁ পামনে গম নাপাওঁ কিয় গম নাপাওঁ আমি গোটেইখিনি মিলাই মিনি এটা স্পীড উলিয়াই দিলো সেইটো হ'ল আমাৰ স্পীড ক'ত বাঢ়িছিলে বা স্পীড কমিছিলে গোটেইখিনি মেকআপ কৰি মিলাই পিনি আমি এভাৰেজ স্পীড উলিয়াই দিলো তো কোনটো টাইমত তোমাৰ স্পীড কিমান আছিলে সেই এভাৰেজ স্পীডটো চাই আমি গম নাপাওঁ কিন্তু ইনষ্টেন্টেনিয়াছ স্পীডটো কি বোলে প্ৰত্যেকটো টাইমত তোমাৰ স্পীড কিমান আছিল হেৰু বিষয় কয় ইনষ্টেন্টেনিয়াছ স্পীডে প্ৰত্যেকটো টাইমত তোমাৰ স্পীড কিমান দুটা দিনে তোমাৰ স্পীড কিমান দুটা ৰিসত তোমাৰ স্পীড কিমান গোটেইখিনি ক'ব এটা টাইমৰ কাৰণে তোমাৰ স্পীডটো গম তাৰমানে টাইমটো বহুত সৰু কৰি দিয়ে এভাৰেজ স্পীডটো কি আছিল আমাৰ total distance divided by total time again যেটা আমি আগতে উপায় আহিছো বা ইয়াৰ total distance যদি লিখো delta s বা delta t হল এই total distance divided by total time taken তো এইটো আমাৰ কি এভাৰেজ স্পীড এইটো আমি এই এভাৰেজ স্পীড ৰাখিটো এই এভাৰেজ স্পীড কোয়ান্টিটিটো আমি আমাক এইটো নিদিয়ে এইটো আমাক ইনফৰমেশন নিদিয়ে যে কিমান টাইমত টা স্পীড কিমান আছিল আমি গুটেখিনি মিলাই আলটিমেটলি ওভাৰঅল এটা স্পীড লৈ আইলো হেটো আমাৰ কি এভাৰেজ স্পীড দা ইনষ্টেন্টেনিয়াছ স্পীড কি কৰে প্ৰত্যেকটো টাইমত আমাৰ স্পীড কিমান হলে বুজায় তোমাৰ সেই স্পীডোমিটাৰটো একেটাই কাম কৰে স্পীডোমিটাৰটো কি কাম কৰে সেই মোটৰটো সপোজ তুমি দুটা তিনিত স্পীডোমিটাৰটো চলা তে তোমাৰ দেখাছে 50 আমি কি হৈ যায় দুটা তিনিত তোমাৰ স্পীডটো কিমান আছিল 50 কিলোমিটাৰ/আৱাৰ আছিল তো গুলা তুমি কবা তুমি ব্ৰেকডাউন মাৰি দিলা ৰৈ গলা তুমি যেতিয়া ৰৈ যাবা স্পীডোমিটাৰটো আহিলে 0 পাই যাব পাবো কিনে এই কাটাডাল যেটা কাটা আছে হেটো আমি 0 পাই যায় তাৰমানে কি বুজিবা সেই টাইমত তোমাৰ স্পীডটো কিমান 0 আৰু সেই স্পীডটোৱে তোমাৰ স্পীডোমিটাৰটো যি স্পীড দেখায় সেই টাইমটো যি স্পীড দেখায় হেটো হ'ল তোমাৰ কি ইনষ্টেন্টেনিয়াছ স্পীড গম পাইছা এভাৰেজ স্পীড উলিয়াওতে আমি সেই ইনষ্টেন্টেনিয়াছ স্পীড সৰু টাইম বিলাকত আমাৰ স্পীড কিমান আছিল সেই বিষয়ে আমি গম নাপাওঁ কিন্তু যদি আমি ইনষ্টেন্টেনিয়াছ স্পীড উলিয়াম সেই সৰু টাইম বিলাকত আমাৰ স্পীড কিমান আছিল সেই বিষয়ে গম পাই যাও তো আমি সব ডিটেইলছত পঢ়ি যাব লাগিব আমি অকল এভাৰেজ স্পীড জানিলে নহব আমি ইনষ্টেন্টেনিয়াছ স্পীড জানিব লাগিব মানটো কোনবাৰ ৰৈছে নেকি ডিমৰ বা শিৱসাগৰ যালে কোনবাৰ ব্ৰেক মাৰিছে নেকি কোনবাৰ ৰৈছে নেকি কাৰোবাৰ বাইক উঠাই লেকচাৰ দিছে নেকি সব জানিব লাগিব আমি হয় নহয় তো হেতু কাৰণে আমি ইনষ্টেন্টেনিয়াছ স্পীড জানিব লাগিব অকল এভাৰেজ স্পীড জানিলে নহব সব শিকিব লাগিব সব জানিব লাগিব সব বুজিব লাগিব তো ম্যাথমেটিক্যালি যদি মই ইনষ্টেন্টেনিয়াছ স্পীড কি হয় বুলি ক'বলৈ যাওঁ আমি এটোই কম যে ইনষ্টেন্টেনিয়াছ স্পীড মানে কি ইনষ্টেন্টেনিয়াছ স্পীড মানে কি হ'ব এই যে টাইমটো বহুত ডাঙৰ সময় এটা কাৰণে নলওঁ আমি টাইমটো খুব সৰু কৰি দিম সৰু কৰিলে কি হ'ব মই আগত ফাৰ্স্ট চেপ্টাৰটো ফাৰ্স্ট ভিডিঅ'ত যেতিয়া মই ডেৰিভেশ্যন পঢ়িছিলো তেতিয়া এই বিষয়ে তোমাক কৈছিলো पहिला চাই লবা লিমিট ডেল্টা টি টেন্ডস টু 0 এই লিমিট ডেল্টা টি টেন্ডস টু 0 এটো কি বুজাইছে যে কি টাইমটো একদম 0 সমান ইমানে সৰু টাইমটো মানে আমি স্পীডটো চাইছো নহয় জানো একেবাৰে 0 নহয় মানে টেন্ডস টু 0 মানে কি একদম প্ৰায় 0 সমান টাইমটো ইমানে সৰু কৰি দিছো আমি হল ডেল্টা s divided by delta t এইটোকে আমাৰ কি কোৱা হয় বুলি কৈছিলো আগৰ ভিডিঅ'টোত যে ইয়াকে কোৱা হয় ds by dt এইটো আমাৰ কি ইনষ্টেন্টেনিয়াছ স্পীড আৰু এইটো কি হ'ল আমাৰ কি এভাৰেজ স্পীডত কি হয় গোটেই টাইমটোৰ কাৰণে চোৱা হয় ওভাৰঅল উলিওৱা হয় আৰু ইনষ্টেন্টেনিয়াছ স্পীডত কি কোৱা হয় সৰু টাইমৰ কাৰণে আমাৰ স্পীড কিমান সেইটো বিষয় চোৱা হয় একদম সৰু টাইম ঠিক আছে তো ইয়াত যেহেতু আমি স্পীড উলিয়াইছো স্পীড উলিয়াওতে আমি ইয়াত ডাইৰেকশ্যন ফাল লিখিবলৈ কাৰণ কোনটো ফালে গৈছে মই যদিও কৈছো ডিমো বা শিৱসাগৰলৈ গৈছে আমি ইয়াত মেনশ্যন কৰিব প্ৰয়োজন নাই কাৰণ আমি কি উলিয়াইছো স্পীড উলিয়াইছো স্পীডটো কি আমাৰ স্কেলাৰ ৰাখি আমাৰ দিশ নাথাকে নহয় জানো তো এইটো হ'ল আমাৰ স্পীড আৰু এভাৰেজ স্পীড আৰু ইনষ্টেন্টেনিয়াছ স্পীডৰ মাজৰ ডিফাৰেন্সটো বা এভাৰেজ স্পীড আৰু ইনষ্টেন্টেনিয়াছ স্পীডৰ ডেফিনেশ্যনটো ঠিক আছে এইটো তোমালোকে বুজি পাইছা বুলি ধৰি লৈছো বিশেষ টান নহয় বুজি আপোনালোকে কিন্তু তোমালোকে সবাই মোক তো এটা আমি ইয়াৰ ওপৰত কোৱেশ্চন চাওঁ ঠিক আছে ইনষ্টেন্টেনিয়াছ স্পীড আৰু এভাৰেজ স্পীডৰ মাজত এটা কোৱেশ্চন চাওঁ তেতিয়া আমাৰ কনচেপ্টটো আৰু বেছি ভালকৈ ক্লিয়াৰ হ'ব তোমালোকে আমনি নাপাবা দীঘলীয়া হৈ যায় মোৰ ভিডিঅ'বিলাক বেছি ডিটেইলছত যাবলৈ
ক'বলৈ যোৱাৰ কাৰণে এনেকৈ ইমান বেছিকৈ কৈ নাথাকিলেও হয় তোমালোকে বুজি পোৱাই চাগে তথাপিও যদি কোনোবাই যদি বুজি নাপাওঁ বুলি ভয় এটা থাকে নহয় কাৰণ এইবিলাক আমি কি কৰিছোঁ অনলাইন ক্লাছ কৰিছোঁ যেতিয়া আমি তোমালোকৰ মুখভাগত পঢ়াম তেতিয়া মই তোমালোকৰ মুখবিলাক চাই গম পাম কোনটোৱে বুজি পাইছে কোনটোৱে বুজি নাই পোৱা কোনটোৱে বুজাৰ এক্টিং কৰিছে আৰু কোনবিলাকে সঁচাকৈ বুজি পাইছে কিন্তু এতিয়াতো মই গম পোৱা নাই সেইটো কাৰণে আমি বেছি বেছি টাইম লৈ পঢ়াইছোঁ তোমালোকে ঘৰত কপিয়ে লিখি পিনি চোৱা শুই চোৱা তোমালোকৰ নিজৰ ইচ্ছা কথা আৰামত চাই থাকা ভিডিঅ'বিলাক বিচনাৰ ভিতৰত চোৱা বিচনাৰ ওপৰত শুই চোৱা বা বিচনাৰ তলত শুই চোৱা তোমালোকৰ নিজৰ ইচ্ছা কথা তো কিন্তু গোটেইবিলাক ভিডিঅ' চাবা আমনি পালে নহ'ব ইয়াত হ'ল যেতিয়া আমি ক্লাছৰুমত পঢ়াম তেতিয়া ইমান এক্সপ্লেইন কৰি নাথাকোঁ ইমান বেছিকৈ কৰি নাথাকোঁ তোমালোকৰ বুৰ পাই যাবা কিনো চাই এইখিনি কথাকে ইমান যোগ কথাখিনি বাই বাই কৈ আছে আমিতো বুজি পাইছোঁৱেচোন কিন্তু ইয়াত কি হয় কোনে বুজি পোৱা নাই কোনে বুজি পাইছে কোনে বুজি পোৱা নাই মই সেই বিষয়টো ভালকৈ গম নাপাওঁ কিছুমানে কিজানি বুজি পোৱাই নাই তো সেইটো কাৰণে বেছি বেছিকৈ ক'বলগীয়া হৈছে আমনি নাপাবা তোমালোকে ঠিক আছে ইয়াৰ পৰা আমি কুৱেশ্যনটো চাই লওঁ এতিয়া আমি ইয়াত যদি কুৱেশ্যন আছে কুৱেশ্যনটো চাই লওঁ ঠিক আছে The distance traveled by particle in time t is given by s is equal to 2.5 meter per second square t square. ঠিক আছে কি লেভেল দিছে find average speed during the time 0 to 5.0 second. ঠিক আছে the instantaneous speed at t 5.0 second. তো ইয়াত আমি এটা কথা মন কৰোঁ কুৱেশ্যনটো আগবঢ়াবলৈ আমি এটা কথা মন কৰি লওঁ যেতিয়া আমাৰ এভাৰেজ স্পীড উলিয়াব দিয়ে যেতিয়া আমাৰ এভাৰেজ স্পীড উলিয়াব দিয়ে তেতিয়া আমাৰ টাইমৰ ডিউৰেশ্যনটা দিয়ে তাৰমানে ইমান টাইমৰ পৰা ইমান টাইমলৈ আমাৰ এভাৰেজ স্পীড কিমান সেইটো উলিয়াবলৈ দিয়ে ঠিক আছে সেইটো মানে আমি 0 to 5 ছেকেণ্ড দি দিলে কৈছে নহয় এভাৰেজ স্পীড মানে কি আমি ডাঙৰ এটা আমাৰ টাইম লওঁ ঠিক আছে আমাৰ এটা টাইম লওঁ টাইম ইণ্টাৰভেলটা লওঁ সেই টাইম ইণ্টাৰভেলত আমাৰ কিমান স্পীড সেইটো হ'ল আমাৰ কি এভাৰেজ স্পীড যেতিয়া আমি ইনষ্টেণ্টেনিয়াছ স্পীড বুলি কওঁ যেতিয়া আমি ইনষ্টেণ্টেনিয়াছ স্পীড বুলি কওঁ সেই টাইমটো বহুত সৰু হয় ঠিক আছে ইনষ্টেণ্টেনিয়াছ স্পীড উলিয়াবলৈ হ'লে আমাৰ টাইমটো কি হয় বহুত সৰু হয় ইমানেই সৰু হয় যে ডাইৰেক্ট টি ইজ ইকুৱেল টু 5 ছেকেণ্ড বুলি কৈ দিছে 5 ছেকেণ্ডত আমাৰ স্পীডটো কিমান আছিল সেই 5 ছেকেণ্ডত যেতিয়া পাৰ্টিকুলাৰলি 5 ছেকেণ্ডৰ কাৰণে আমি যেতিয়া স্পীডটো উলিয়াম সেইটো হ'ল আমাৰ কি ইনষ্টেণ্টেনিয়াছ স্পীড 5 ছেকেণ্ডৰ পৰা 5.5 ছেকেণ্ডৰ কাৰণে যদি আমি স্পীডটো উলিয়াবলৈ হয় সেইটো ইনষ্টেণ্টেনিয়াছ স্পীড হৈ নাথাকে সেইটো আমাৰ কি হৈ যাব আমাৰ এভাৰেজ স্পীড হৈ যাবগৈ ঠিক আছে টাইমৰ যিটো ডিফাৰেঞ্চ কি আছে টাইম ডেল্টা টি টেন্ডছ টু 0 লিমিট ডেল্টা টি টেন্ডছ টু 0 অৰ্থাৎ কি টাইমৰ যিটো ডিফাৰেঞ্চ থাকে টাইম যিটো ইণ্টাৰভেল থাকে সেই ইণ্টাৰভেলটো কি হয় আমাৰ 0 লগত প্ৰায় সমান হ'ব হ'ল গতিকে এইটো ডাইৰেক্ট আমি 5 ছেকেণ্ড বুলি ক'ম 5 ছেকেণ্ডৰ পৰা ইমান ছেকেণ্ডলৈ ইনষ্টেণ্টেনিয়াছ স্পীড কি হয় তেনেকুৱা কুৱেশ্যন নাথাকে ঠিক আছে 5 ছেকেণ্ডৰ পৰা কিবা এটা ছেকেণ্ডলৈকে যদি আমাৰ স্পীড উলিয়াবলৈ হয় এইটো ইনষ্টেণ্টেনিয়াছ স্পীড হৈ নাথাকে আৰু ঠিক আছে তো ফাৰ্ষ্ট আমি এভাৰেজ স্পীডটো উলিয়াম এভাৰেজ স্পীডটো উলিয়াবলৈ আমি কি হ'ব এভাৰেজ স্পীডটো যেতিয়া আমি উলিয়াম তেতিয়া আমাৰ কি হ'ব ওপৰত ডেল্টা এছ ডিভাইডেড বাই ডেল্টা টি ডেল্টা এছ কিমান হ'ব এতিয়া টোটেল আমাৰ ডিষ্টেঞ্চটো কিমান কভাৰ কৰিব সেইটো উলিয়াম আমি এইটোৰ পৰা এই যিটো আমাৰ ৰিলেশ্যন দি থোৱা আছে তাৰ পৰা উলিয়াম ঠিক আছে যেতিয়া টিটো কি দি থোৱা আছে t1 ইজ ইকুৱেল টু কি 0 ছেকেণ্ড আৰু t2 টো কিমান দি থোৱা আছে t1 to 0 ছেকেণ্ড t2 টো হ'ল আমাৰ 5.0 ছেকেণ্ড হয় না এনেকৈ দি থোৱা আছে তো আমাৰ s টো কিমান হ'ব ফাৰ্ষ্ট আমি যদি s টো লিয়াওঁ s1 কিমান হ'বগে যেতিয়া আমি 0 পুট কৰি দিম ইয়াত 2.5 মই ইউনিটটো নিলিখোঁ ইয়াত t স্কোৱাৰ যেতিয়া আমি 0 পুট কৰি দিম t ৰ ঠাইত কি হ'ব 2.5 into 0 তাৰমানে কিমান হ'ব আমাৰ 0 s1 টো হ'ল আমাৰ 0 হ'ল তাৰপৰা s টো কিমান হ'ব 2.5 into কিমান t স্কয়াৰ মানে কিমান t টো কিমান 5 ছেকেণ্ড গতিকে 5 স্কয়াৰ হ'ল এটা কিমান s2 তাল লিখছে নেকি তো ডেল্টা s কিমান হ'বগে s2 - s1 s2 - s1 কিমান 2.5 into ট্ৰায়াঙ্গল কি কৈ আছিলো কি আছিল 5 স্কয়াৰ ডিভাইডেড বাই টাইম কিমান হ'ল টাইম টু 0 to 5 ছেকেণ্ড তাৰমানে কিমান 5 minus 0 second is equal to 5 second 5 to 5 square cancel go here take 5 25 और 5 multiply कर लिखा वाला होगा 12.5 मीटर पर सेकेंड होला हमारा यार की
এভাৰেজ ভেলোচিটিটো হয় নহয় এভাৰেজ ভেলোচিটি হ'ল 12.5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমাৰ ইনষ্টেণ্টেনিয়াছ সৰি স্পীড এভাৰেজ স্পীডটো কিমান আমাৰ 12.5 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমি ইনষ্টেণ্টেনিয়াছ স্পীড উলিয়াব লাগে ইনষ্টেণ্টেনিয়াছ স্পীড আমি কেনেকৈ উলিয়াম ইনষ্টেণ্টেনিয়াছ স্পীডটো হ'ল b v is equal ds by dt ঠিক আছে ds by dt হয় জানো তো কৰো এটা ds by dt যদি কৰো d dt s মানে কি s মানে 2.5 t স্কয়ার 2.5 t স্কয়ার ইয়াতে আমাৰ প্ৰয়োজন হয় ডিফাৰেন্সিয়েচন যেটো আগৰ ভিডিওখিনিত মই শিকাই থৈ আহিছো তো 2.5 টো হল আমাৰ কনস্ট্যান্ট মানে আগলৈ গুছি আহিলে 2.5 d dt of কি হল t স্কয়ার হয় না কি হ'ব এতিয়া 2.5 আহিলে ইয়াত কনস্ট্যান্টৰ যেটো ভ্যালুটো ইনটু 2 টো আগলৈ গুছি আহিব থাকিব কি t 25 আৰু 2 মাল্টিপ্লাই কৰিলে কিমান হ'বগে 5t এতিয়া আমাৰ t টো কিমান কৈছে t টো কৈছে আমাৰ কিমান 5 সেকেন্ড at t is equal to 5 সেকেন্ড কিমান হ'ব দেখিছা নাই at t equal to 5 সেকেন্ড v is equal to কিমান 5 t টো থাক কি বহাম আমি 25 মিটাৰ পাৰ সেকেন্ড এটো নাম্বার কি এভারেজ ভেলোসিটি এটা নাম্বার কি ইনস্ট্যান্টেনিয়াস ভেলোসিটি দুইটা আমাৰ কি হলে বেলেগ ওলালে কিয় বেলেগ ওলালে এতিয়া অলপ আমি ভিতৰলৈ গৈছা কথাখিনি ঠিক আছে আমি কথাখিনি অলপ ভিতৰলৈ যাম বেছি নাযাওঁ ইয়াত এভাৰেজ স্পিড মানে কি আমি ফার্স্ট s টো কি আছে আমি এবাৰ লিখো ঠিক আছে s টো হলে তলত আগবাৰ লিখো s is equal to কি ইউনিট খিনি বাদ দিয়া 2.5 t স্কয়ার ঠিক আছে এটা নহয় জানো তাৰ মানে at time equal to 0 প্ৰথম অৱস্থাতে time equal to 0 আছিল তেতিয়া আমাৰ বস্তুটো কি আছিল s টো কি আছিল আমাৰ 0 ওলালে হয় নহয় s টো যোৱাৰ 0 হোৱাৰ পৰা বাঢ়ি গৈ আছে s টো বাঢ়ি গৈ আছে obviously বাঢ়ি গৈ থাকিব তাৰ লগতে আমি আৰু এটা কথা চাব লাগিব যে কি যেহেতু ইয়াত t স্কয়াৰ আছে আমি চাম যতে t স্কয়াৰ থাকে s is equal to যতে আমাৰ t স্কয়াৰ থাকে আমি বুজিম যে বস্তুটো ইউনিফর্ম ভেলোসিটি গৈ থকা নাই বা ইউনিফর্ম স্পিডত গৈ থকা নাই ইউনিফর্ম স্পিড বা ইউনিফর্ম ভেলোসিটি মানে কি যে সমান ডিসটেন্স ট্রাভেল কৰা ইউনিফর্ম স্পিড মানে যেতে ইয়াত t স্কয়াৰ আছে আমি কি বুজিম পাব ইনে চাও বুজি লবলৈ কোনো কথা নাই কাৰণ এইটো টপিক আমি পাছত আকৌ পঢ়িমে t স্কয়াৰ মানে s is equal to কি t equal to 0 হলে s equal to আমি 0 পালো আৰু নে t is equal to যদি আমাৰ 1 হয় s is equal to কিমান হ'ব আমাৰ 2.5 হ'বনে t is equal to যদি আমাৰ 2 হয় 2 সেকেন্ড হয় s is equal to কিমান হবে 2.5 into 2 square মানে 2.5 into 4 হ'বনে তাৰ পিছতে ইয়াত বঢ়িয়া 2.5 into 4 মানে কিমান 2.5 into 2 মানে কিমান 5 into 2 মানে 10 মিটাৰ হ'বগে তো আমাৰ 0 যেতিয়া আছে টাইম টু 0 আছিল তেতিয়া s টু 0 আছিল টাইম টু 1 সেকেন্ড হৈ যায় 2.5 হৈ গ'ল 2 হৈ যায় কি 10 0 পৰা আমাৰ 2.5 বাহিলে s টু 0 পৰা যেতিয়া আমাৰ টাইম টু t equal to 0 পৰা t equal to 1 হ'ব তেতিয়া 1 সেকেন্ড বাহিলে আমাৰ s টু কিমান হ'লগে আমাৰ 2.5 হৈ গ'লগে 2.5 বাহিলে 0 পৰা তো t equal to 1 ৰ পৰা যেতিয়া t equal to 2 হ'লগে তেতিয়া আমাৰ কিমান s equal to 10 হ'লগে সমানকে বাঢ়ি যোৱা নাই s টু ইয়াৰ পৰা 2.5 বাঢ়িলে ইয়াৰ পৰা কিমান বাঢ়িলে 10 - 2.5 মানে 7.5 বাঢ়িলে হয় ন তো সমান বাঢ়ি যোৱা নাই তো সমান বাঢ়ি যোৱা নাই ইয়াৰ অৰ্থটো হ'ল কি এটা আমাৰ ইউনিফর্ম ভেলোসিটিত মুভ কৰা নাই বা ইউনিফর্ম স্পিডত মুভ কৰা নাই এটা আমাৰ এক্সেলাৰেটেড মোশন যেটো আমি পাছত পঢ়িম ঠিক আছে আমি ইয়াত এটাই কথা মনত ৰাখিম যে s is equal to যদি t স্কয়াৰ থাকে বা t কিউব থাকে
তাহলে এটা আমাৰ কি হয় ইনষ্টেন্টেনিয়াছ স্পীড আৰু এভাৰেজ স্পীডটো সেম নহয় সেম নহয় যদি ইয়াত t স্কয়াৰ ৰাখি যদি t থাকিল এই গোটেইখিনি কথা পৰা এটা মোৰ ৰাখা এইবিলাক বাদ দিয়া যদি বুজি পোৱা নাই একো প্ৰবলেম নাই কাৰণ আমি পাছত যদি এক্সেলাৰেশ্যন কৰিম তেতিয়া আমি এই কথা কবা পাৰিম ইয়াত মন কৰিবলগীয়া কথা এইটোৱেই মন ৰাখিবলগীয়া কথা এইটোৱেই যে s যদি t থাকিলেহেঁতেন 2.5 t যদি থাকিলেহেঁতেন t স্কয়াৰ থাকি যদি t থাকিলেহেঁতেন তাহলে এভাৰেজ যিটো স্পীড আৰু ইনষ্টেন্টেনিয়াছ যিটো স্পীড দুটা আমাৰ সেম হ'লহেঁতেন ঠিক আছে এভাৰেজ স্পীড আৰু ইনষ্টেন্টেনিয়াছ স্পীড আমাৰ সেম হ'লহেঁতেন কিয় সেম ওলালে সেইটো আমি যেতিয়া এক্সেলাৰেশ্যন কৰিম তেতিয়া আমি ভালকৈ বুজি পাম তেতিয়া আমি ইয়াতে থমাইটো ঠিক আছে তো তোমালোকে কি কৰিবা s 2.5 t ধৰি পিনি t স্কয়াৰ নহয় t ধৰি পিনি মোক এইটো এভাৰেজ স্পীড আৰু ইনষ্টেন্টেনিয়াছ স্পীডটো উলিয়াই দিবা দুটা সেম ওলাব লাগিব ঠিক আছে তো কোৱেশ্চনটো আমি বুজি পালো যে এভাৰেজ স্পীড কেনেকৈ উলিয়াই যে ইয়াৰ ডিফাৰেন্সিয়েচন কৰিব দৰকাৰ নাই ইয়াত ঠিক আছে আৰু এভাৰেজ স্পীড যেতিয়া উলিয়াব দিয়ে এটা টাইম দিয়ে ইমান টাইমৰ পৰা ইমান টাইমলৈকে ঠিক আছে তো ইয়াত কিন্তু যদি আমাৰ ইনষ্টেন্টেনিয়াছ স্পীড উলিয়াব দিয়ে কিমান টাইমৰ পৰা কিমান টাইমলৈ উলিয়াব দিয়ে তেনেকুৱা কথা নালাগে যিকোনো এটা টাইমৰ কাৰণে উলিয়াব দিয়ে হ'ল সেইটো মানে কয় ইনষ্টেন্টেনিয়াছ টাইম মানে এটা টাইমৰ কাৰণে সিঙ্গল টাইমৰ কাৰণে য'ত টাইমটো প্ৰায় ডিফাৰেন্সটো 0 সমান সেইটো মানে এটা টাইমে হৈ যায় তো সেইটো মানে আমাক কি উলিয়াব দিয়ে ইনষ্টেন্টেনিয়াছ স্পীড উলিয়াব দিয়ে টাইমৰ ডিউৰেশ্যন নিদিয়ে টাইমৰ ডিউৰেশ্যন দিয়ে ইয়াতে বোলে 0 পৰা 5 সেকেন্ডলৈকে উলিওৱা এভাৰেজ স্পীডটো বোলে 0 পৰা 10 সেকেন্ডলৈ উলিওৱা এভাৰেজ স্পীডটো বোলে 0 পৰা 100 সেকেন্ডলৈ উলিওৱা এভাৰেজ স্পীডটো কিন্তু আমাৰ যদি ইনষ্টেন্টেনিয়াছ স্পীড উলিয়াব দিয়ে আমাৰ ডাইৰেক্ট কৰিব t 5 সেকেন্ড ইনষ্টেন্টেনিয়াছ স্পীড কিমান t 10 সেকেন্ডৰ স্পীড কিমান t 15 সেকেন্ডৰ স্পীড কিমান তেতিয়া আমি নিজে বুজিব লাগিব কি ইনষ্টেন্টেনিয়াছ স্পীড তো এই কোৱেশ্চনটো হ'ল মানে তো আমি বেছি একো নাচাওঁ আমি velocity instantaneous velocity আৰু average velocity কি চাই লওঁ এক্সেলাৰেশ্যনটো আজি নাচাওঁ ভিডিওটো বহুত দীঘল হৈ যাব বুলি আমনি পাবা তোমালোকে ঠিক আছে velocityটো চাই লওঁ আমি এতিয়া আমি চাওঁ কি velocity কি হয় মই আগৰ ভিডিওত কৈ আহিছোঁ স্পীড আৰু velocity ডিফাৰেন্সটো ভালকৈ কৈ থৈ আহিছোঁ আকৌ এবাৰ কৈ দিওঁ যে স্পীডটোত আমাৰ কি থাকে ডাইৰেকশ্যন নাথাকে হয়নে স্পীড বুলি ক'লে তাত আমাৰ একো ডাইৰেকশ্যন নাথাকে কোনফালে গৈছে কোনটো ডাইৰেকশ্যনত গৈছে আমাৰ প্ৰয়োজন নাই স্পীড বুলি ক'লে আমাৰ কোনটো ফালে গৈছে কোন ডাইৰেকশ্যন গৈছে আমাৰ একো প্ৰয়োজন নাই আমাৰ জাস্ট এইটোৱে প্ৰয়োজন হয় যে কি ইউনিট টাইমত কি কিমান ডিসটেন্স ট্ৰেভেল কৰিছে তাৰ বাহিৰে কোনফালে ট্ৰেভেল কৰিছে কেনেকৈ ট্ৰেভেল কৰিছে আমাৰ প্ৰয়োজন নাই কিন্তু আমাৰ ভেলোচিটি বুলি ক'লে লাগে ইউনিট টাইমত কিমান ডিসপ্লেসমেন্ট গৈছে হেতুৰ প্ৰয়োজন আৰু ডিসপ্লেসমেন্টটো কোনটো ডাইৰেকশ্যনত হৈছে হেতু আমাৰ প্ৰয়োজন তাৰমানে যেটো আমাৰ ভেলোচিটিটো আমাৰ ভেক্টৰ হয় ঠিক আছে তো এভাৰেজ ভেলোচিটি আৰু এভাৰেজ যেটো আমাৰ এভাৰেজ ভেলোচিটি আৰু ইনষ্টেন্টেনিয়াছ যেটো ভেলোচিটি আছে হেতু আমাৰ এই স্পীডৰ লগত একে জাস্ট ইয়াৰ ডাইৰেকশ্যন থাকিব তাৰ ডাইৰেকশ্যন নাছিল তো ইমান বুজাই কথা কলো ঠিক আছে তো আমাৰ এভাৰেজ ভেলোচিটি বুলি যেতিয়া কম v এভাৰেজ যেতিয়া আমি উলিয়াম এটো কি লৈছো আমি ভেলোচিটি কি হয় আমাৰ ভেক্টৰ হয় নহয় স্পীডটো কি আছিল আমাৰ স্কেলাৰ এটো যেটো ভেক্টৰ হ'ল হেতু মানে আমি ওপৰত কুচুক কাৰ্সেন্ডাল দিও সাউন্ডটো আহিব লাগিব কুচুককে নহলে ভুল হ'ব তো কি ভেলোচিটি কি হ'ল আমাৰ v আমাৰ ওপৰত কি হ'ব ডিসপ্লেসমেন্ট তলত কি হ'ব টাইম তো ডিসপ্লেসমেন্ট বুলি কৈ দিলে আমি গম পামেই তো আমাৰ কি হয় ভেক্টৰ কোয়ান্টিটি হয় ডিসটেন্স বুলি কোৱাৰ লগে লগে আমাৰ ভেক্টৰ কোয়ান্টিটি হয় ডিসপ্লেসমেন্ট মানে কি আছিল নকম কি আছিল ডিসপ্লেসমেন্ট মানে কি এডাল লাইনৰ আটাইতকৈ শৰ্টেষ্ট ডিসটেন্সটো ডিসপ্লেসমেন্ট নাছিল জানো যেটা স্ট্ৰেইট লাইনত থাকে ঠিক আছে সবে জানে ডিসপ্লেসমেন্ট তো এটো আমি যদি ভাঙো আমি কি লিখিম ডিসপ্লেসমেন্টটো s1 s2 হল টাইমটো t1 t2 লিখা t1 লিখা নিজৰ ইচ্ছা কথা তো এটো t2 t1 বা এটোকে যদি আমি আকৌ হজাই পিনে লিখিবলৈ হয় ডেল্টা s ওপৰত আমি ভেক্টৰ সাইনটো দিম কাৰণ এটো ডিসপ্লেসমেন্ট হয় ডিসটেন্স নহয় এটো ডেল্টা t2 ওপৰত কাৰ্সন দিম নে নিদু কাৰণ t2 কি হয় আমাৰ স্কেলাৰ কোয়ান্টিটি ওপৰত কাৰ্সন নিদিয়ে কাৰ্সন হেবিলাকৰ ওপৰত দিয়ে জি বিলাক হয় আমাৰ ভেক্টৰ ডেল্টা t হল বুজিবা গৈছে নে তো এইটো হ'ল আমাৰ কি এভাৰেজ আমাৰ ভেলোচিটি ইয়াত কি বুলি কয়
এটা কি বুজাইছে ডিসপ্লেসমেন্ট বুজাইছে আগত যদি আমি এভাৰেজ স্পিড লিখিছিলো তেতিয়া আমি এইটো কি বুজাইছিলে ডিসটেন্স বুজাইছিলে এতিয়া আমি ইয়াত কি বুজাইছে ডিসপ্লেসমেন্ট বুজাইছে এই মানে ডিসপ্লেসমেন্ট বুজাৰ কাৰণে ওপৰত কনস্টেন্ট থাকিব হল এইটো আমাৰ এভাৰেজ ভেলোচিটি আকৌ ইনষ্টেন্টেনিয়াছ কি হ'ব ইনষ্টেন্টেনিয়াছ যদি আমি ভেলোচিটি দিম ওপৰত কনস্টেন্ট অবভিয়াছলি দিমে কি হ'ব এইটো লিমিট আগৰ নিচিনা ডেল্টা t টেন্ডস টু 0 হ'বনে ডেল্টা s ডেল্টা t তারপর এইটোকে আমি আকৌ হজাই বিল কেনে লিখিব পাৰিম ds by dt এটা আমাৰ কি ইনষ্টেন্টেনিয়াছ ভেলোচিটি আৰু ইনষ্টেন্টেনিয়াছ ভেলোচিটি কি বুজায় মই আকৌ ক'বলৈ প্ৰয়োজন নাই কাৰণ এটো একদম একে স্পিডৰ নিচিনা জাস্ট ইয়াত আমি ডাইৰেকশনটো মেনশন কৰো আৰু ডাইৰেকশন মেনশন নকৰো সিম্পল কথা একে বেসিক হল তাৰ পাছতো ইয়াৰ পাছৰ ষ্টুডেন্ট বিলাকৰ মাজত এটা কনফিউজন থাকি যায় যে স্পিড আৰু আমাৰ ভেলোচিটি মাজত ডিফাৰেন্সটো কি ঠিক আছে বা এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোচিটি মাজত কি লিখিব পাৰলে কি যে কথা শুনিছো আপুনি লবলৈ হয় ইউটিউব হয় থৈ না লাইভ পঢ়াই আছো কেনে আপুনি কিছু 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 দুবাৰ দি দিলে 10 সেকেন্ড কে আগলৈ গৈছে বাদ দিয়া কি আমি পাব লাগে মই এটা বুজাম যে এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোচিটি দুইটা একে নে সবে জানে একে নহয় মানখিনি তো হেতে পঢ়াইছে একে নহয় বুলি তো এক্সাম্পলটা লৈ পিনে চাম ঠিক আছে এক্সাম্পলটা লৈ পিনে চাম যে একে হয় নে একে নহয় এইখিনি কথা আগৰ ভিডিঅ'টো কৈছিলো কিন্তু তোমালোকে বুজিব ইমান টান নাই ইয়াত তো কি কৰিম এতিয়া কি কৰিম মই কি কৰিলো কুচুক এইটো এটা পজিশন এটা জেগাৰ নাম নহয় সাপোজ লেখা হৈছে ঠিক আছে এইটো হলো আমাৰ ডিমো ডি হলে ডি পৰা কোনোবা বাইকখন চলাই গৈছে আৰু কুচুক কে কৰিব লাগে আমাৰ শিৱসাগৰ পালেগে এটা নাম এস হল বাইক চলাই গৈছে লৰাই ক'ব লাগে ডিমো বা গৈ পাই পালেগে আমাৰ শিৱসাগৰ পালেগে নে বঢ়িয়া পাও কি ডেকা ল'ৰা বাইক চলাই যাবই 1 সেকেন্ড তো এতিয়া কি হল শিৱসাগৰ পালেগে কাপোৰ কানি কিনিলে ৰেষ্টুৰেণ্টত খালে খাই বৈ উভতি গুচি আহিলে তো ইয়াৰ পৰা যাওঁতে টাইম লাগিলে t1 বুলি কৈছে ঠিক আছে t1 লাগিলে আমাৰ কিমান সাপোজ 50 মিনিট লাগিলে হ'বনে বা আমি কওঁ যে কিমান লাগিলে ডিমোৰ পৰা শিৱসাগৰ পালে কিমান টাইম লাগে সাপোজ ধৰিলো 30 মিনিট 0.5 আৱাৰ হ'বনে 0.5 আৱাৰ লাগিলে কিবা লাগে লাগে আমাৰ কি শিৱসাগৰ পোৱাৰ পিছত সি আকৌ উভতি আহিলে वापस आजा तो उभতি আহে কি হল ইয়াত খালে বলে মেৰিলে পেটটো ডাঙৰ গলে ভৰি গলগে তো বাইকখন স্পিডত চলালে মন যায় লাহে 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 আহি আছে তো লাহে লাহে আউটাৰ কি হল এবাৰ টাইমটো তাক কি লাগিলে t2 লাগিলে আমাৰ 1 আৱাৰ লাগিলে আগতে আধা ঘণ্টা লাগিছিলে বা হাফ আৱাৰ লাগিছিলে এইটো এনেকৈ লিখিবি হাফ বুলি লিখিব পাৰোঁ নিজৰ ইচ্ছা কথা 0.5 বুলি লিখিব পাৰোঁ লেটাৰ নহবিও শুনো 0.5 যেনেকৈ লিখোঁ আমি যাওঁতে কিমান টাইম লাগিলে আধা ঘণ্টা আহোঁতে কিমান টাইম লাগিলে 1 ঘণ্টা সিম্পল কথা ইয়াত আকৌ বুজাবলৈ কি আছে নহয় জানো তো আমাৰ ডিমোৰ পৰা শিৱসাগৰ আমাৰ ডিষ্টেন্সটো কিমান মান জানো কিমান ঠিক আছে ধৰি ললো 20 কিলোমিটাৰ বেছি কৈছে নে কম কৈছে সেইটো নাজানো তো এস ডিমোৰ পৰা শিৱসাগৰ ধৰিলো সিধা বেকা নহয় ষ্ট্ৰেইট লাইনত ডিমোৰ পৰা শিৱসাগৰ ৰাস্তাটো সিধা হল ধৰি লৈছো এনেকে যে কি হল আমাৰ ডিসটেন্সটো হল আমাৰ ডেল্টা s কিমান ডেল্টা s কিয় লিখা মই ইয়াত নকওঁ পাছলৈ কম ডেল্টা s মানে কি বুজায় তো
ডেল্টা এছ টো একচুৱেলি দুখন ঠাইৰ মাজত ডিষ্টেঞ্চটো বুজায় দুখন ঠাইৰ মাজত ডিফাৰেঞ্চটো বুজায় ডিষ্টেঞ্চৰ তো ডেল্টা এছ ইজ ইকুৱেল কিমান 20 কিলোমিটাৰ বুলি ধৰি ললো সিম্পল কাহিনী ডিমপা শিৱসাগৰ লগত শিৱসাগৰ ডিমলৈ ঘূৰি আহিলে ডিমপা শিৱসাগৰ যাওঁতে টাইম লাগিলে আমাৰ 0.5 আৱাৰ উভতি অহাৰ টাইম লাগিলে আমাৰ 1 আৱাৰ তো এতিয়া যদি আমি এভাৰেজ স্পীড উলিয়াবলৈ যাওঁ কি হ'বগে ডেল্টা এছ divided by delta t delta s to কিমান আমাৰ 20 কিলোমিটাৰ নহয় জানো হয়নে ডেল্টা t কিমান টাইম কিমান লাগিলে টাইম লাগিলে আমাৰ 1 plus 0.5 hour 20 divided by 1.5 kilometer per hour it হল আমাৰ কি এভাৰেজ স্পীড একো ইয়াত কনফিউজন থাকিব নালাগে একেবাৰে ইজি কথা টাইম টু এড কৰিছো ওপৰ টোটাল ডিসটেন্সটো বহাই দিছো হল টোটাল ডিসটেন্স কিমান 20 কিলোমিটাৰ সিধা সিধা হওক বা সিধা নহওক একো মেটাৰ নকৰে 20 কিলোমিটাৰ এতিয়া আমি এভাৰেজ ভেলোসিটি নিও ঠিক আছে এভাৰেজ ভেলোসিটি আমি এতিয়া উলিয়াম এভাৰেজ ভেলোসিটি কিমান হ'ব ওপৰ ডেল্টা এস ওপৰ কাৰণ আমি কি লিখো ডিসপ্লেসমেন্ট वो सारी मान नीचे वो भले गए डेल्टा टी হনে डेल्टा एस ऊपर যেতিয়া কার্সার দিলে আমরা কি বুঝা ডিসপ্লেসমেন্ট বুঝায় তো ইয়ার ডিসপ্লেসমেন্ট আমার কিমান হ'ব তুমি কব পাৰিবা নে এই চুপ ইয়া পা ইয়ালে আহিলে আকৌ ইয়া পা ইয়ালে বহি গল তো ডিসপ্লেসমেন্ট কিমান হ'ব আমাৰ কিছুমানে ভাবি আছে কিনো সাধাৰণ প্ৰশ্ন সুধি আছে ইমান উজু উজু টাইম পাস কৰিছো মই টাইম পাস তো কি হল আমাৰ ডিসপ্লেসমেন্ট হৈ গল আমাৰ 0 ইয়াবা গল আকৌ একে আহিলে ইনিশিয়াল পজিশনটো কি হল আমাৰ সেম হল ইনিশিয়াল পজিশনটো আমাৰ যদি সেম হয় ডিসপ্লেসমেন্ট কি হয় আলুগুটি কচুগুটি টাইমটো আমাৰ যিয়ে নহওক টাইমটো 1.5 এ হওক বা কিবাই হওক আমাৰ কি লাগে 0 লাগে মানে কি হল আমাৰ 0 লাগে তাৰ অৰ্থটো কি যে আমাৰ এভাৰেজ স্পীড টু সদায় পজিটিভ এটা পজিটিভ আৰু যেটো আমাৰ এভাৰেজ ভেলোসিটি টু 0 হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে নেগেটিভ কেতিয়া হ'ব যদি এইটো ইপিনে নগৈ আৰু যদি পাছলে গুছে ডিমো পাবলে মান পালে হল ডিমো পৰা মানলে 10 কিলোমিটাৰ আৰু কৈছো তেতিয়া কি হ'ব ইয়াত -10 বহিবনে লগত ইয়াত ডাইৰেকশন লিখি দিম পাও -10 বহিব কিলোমিটাৰ পাৰ আৱাৰ তো ইয়াত মাইনাস হ'ব পাৰে আৰু যেহেতু আমি কি লিখিছো ভেলোসিটি লিখিছো এলন কি ইনিশিয়ালি কোনফালে লৈছো ডিমোটো d2s হয় না এইটো আমাৰ কি ভেলোসিটি তো ইয়াত বুজিবলীয়া কথা এইটোই ডিসপ্লেসমেন্ট যেনেকৈ আমাৰ পজিটিভ হৈছিলে 0 হৈছিলে নেগেটিভ হৈছিলে কৈছে না ভিডিওটো আমি চাইছিলো এইটো বুজি নাপালে একো কথা নাই ডিসপ্লেসমেন্ট জাস্ট বুজি পালে হ'ব ঠিক আছে তাৰ লগত ৰিলেট কৰিবি পাছত নিজে বুজি পাবা নবুজিলে মই বুজাই দিম একো কথা নহয় কি আছিল আমাৰ আগৰ ভিডিওত মই কি কৈছিলো যে চাইছিলা নুসববিলাক কোৱা নাই মই নুসববিলাক নালাগে বুজিব গেট আউট কি কৈছিলো মই আগৰ ভিডিওত যে ডিসপ্লেসমেন্ট আমি ডিসটেন্স উলিয়াইছিলো ফার্স্ট তারপর আমি ডিসপ্লেসমেন্ট উলিয়াইছিলো ডিসটেন্স পাইছে যে সদায় পজিটিভ অলওয়েজ পজিটিভ ডিসটেন্স ইজ অলওয়েজ পজিটিভ বাট ডিসপ্লেসমেন্ট মে বি পজিটিভ মে বি 0 অর মে বি নেগেটিভ পজিটিভ হ'ব পাৰে 0 হ'ব পাৰে নেগেটিভ হ'ব পাৰে তো ঠিক আছে ডিসপ্লেসমেন্ট যদি পজিটিভ হ'ব পাৰে 0 হ'ব পাৰে নেগেটিভ হ'ব পাৰে তেনেকৈ আমাৰ এভাৰেজ ভেলোসিটিটো কি হ'ব পজিটিভ 0 আৰু নেগেটিভ হ'ব পাৰে যদিও বস্তুতে মোশনত থাকে যদিও বস্তুতে একেৰাহে গৈ থাকে তাৰ স্পীডটো 0 নহয় কিন্তু ভেলোসিটিটো 0 হৈ যাব পাৰে এভাৰেজ ভেলোসিটি কথা কৈছো ইনস্ট্যান্টেনিয়াস নহয় এভাৰেজ ভেলোসিটি ঠিক আছে তো এভাৰেজ ভেলোসিটি কি হ'ব পাৰে পজিটিভ হ'ব পাৰে 0 হ'ব পাৰে নেগেটিভ হ'ব পাৰে আগৰ নিচিনা কি ডিসপ্লেসমেন্টৰ নিচিনা তো আজিলৈ মানে নেক্সট ভিডিওটোত আমি ইউনিফর্ম মোশন নন ইউনিফর্ম মোশন পঢ়িম এক্সেলাৰেশন পঢ়িম তো আজি ভিডিওটো মানে থ্যাংক ইউ বাই বাই গুড নাইট